মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি লেসন নাম্বাৰ 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম পাঠটি আলোচনা কৰিম। এক্সপ্লোৰ ইণ্ডিয়া অৰ্থাৎ ভাৰত অন্বেষণ, কুইজ টাইম অৰ্থাৎ কুইজৰ সময়। লুক এট দ্য পিকচাৰ বিলো, তলৰ ছবিখনলৈ চোৱা। হোৱাট ইজ হেপেনিং, কি হৈছে বা কি ঘটি আছে। হু আৰ দ্য পিপল ডেট ইউ সি দেয়াৰ, তুমি দেখা পোৱা মানুহবোৰ কোন। হোৱাট ডু দ্য লেটাৰ্ছ এ বি চি ডি ই ষ্টেণ্ড ফৰ, এ বি চি ডি ই বৰ্ণবিলাকে কি বুজায়। হোৱাট কাইণ্ড অফ ইনফৰমেশ্যন উইল বি পুট আপ অন দ্য স্ক'ৰবৰ্ড, স্ক'ৰবৰ্ডত কি ধৰণৰ তথ্য ৰখা হ'ব বা লিখা হ'ব। হোৱাট ইজ দ্য জেণ্টেলমেন উইথ এ শ্বীট অফ পেপাৰ ইন হিজ হেণ্ড ডুইং, হাতত এখিলা কাগজ লৈ ভদ্ৰলোকজনে কি কৰিছে। As you may have guessed, this is a picture of a quiz show. তোমালোকে অনুমান কৰিব পাৰিছা যে এইটো এটা কুইজ প্ৰতিযোগিতাৰ ছবি। In pairs, tell each other what happens in a quiz competition. জোৰ হৈ বা দল গঠন কৰি কুইজ প্ৰতিযোগিতাত কি ঘটে এজনে আনজনক কোৱা। Then read more about the quiz in the lesson below. তাৰপিছত তলৰ পাঠত কুইজ সম্পৰ্কে আৰু অধিক পঢ়া। A quiz is a form of game or competition in which someone tests your knowledge by asking questions. কুইজ হ'ল খেলা বা প্ৰতিযোগিতাৰ এনে এটা ৰূপ য'ত কোনোবাই প্ৰশ্ন সুধি তোমাৰ জ্ঞানৰ পৰীক্ষা লয়। It is a test of knowledge between individuals or teams as a form of entertainment. এইটো বিনোদনৰ মাধ্যম হিচাপে ব্যক্তি বা দলৰ মাজত লোৱা এটা জ্ঞানৰ পৰীক্ষা। Let's read about a quiz program in which 5 school teams are taking part. এটা কুইজ প্ৰগ্ৰামৰ বিষয়ে পঢ়ো আহা য'ত 5খন স্কুলৰ দলে অংশ লৈছে। Host, good morning everybody. I am Anjali Das. Host, সকললৈ সুপ্ৰভাত, মই অঞ্জলি দাস। I am an assistant teacher of this school and your host today. মই এই বিদ্যালয়ৰে এজনী সহকাৰী শিক্ষয়িত্ৰী তথা আজিৰ আপোনালোকৰ হোষ্ট। A very warm welcome to this state level school quiz competition. এই ৰাজ্যিক স্তৰৰ স্কুল কুইজ প্ৰতিযোগিতালৈ উষ্ণ স্বাগতম। Our contestants have come from all over the state. আমাৰ প্ৰতিযোগীসকল গোটেই ৰাজ্যৰ পৰা আহিছে। 5 school teams from the 5 zones of the state with 2 members in each team have reached this selection phase. ৰাজ্যৰ 5টা অঞ্চলৰ পৰা 5টা স্কুলৰ দল, প্ৰতিটো দলে 2জন সদস্য এই বাছনি প্ৰক্ৰিয়াৰ স্থান পাইছে। Only one school team from this will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. ইয়াৰ ভিতৰত কেৱল এখন স্কুলৰ দলে অহা মাহত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় স্কুল কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হ'ব। We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. আজি আমি আমাৰ লগত ৰাজ্যৰ খ্যাতনামা কুইজ মাষ্টাৰ P.K. বৰুৱা যিয়ে কুইজ পৰিচালনা কৰিবলৈ সন্মত হৈছে। Let us welcome Borua sir with a big round of applause. Thank you. আহা আমি বৰুৱা ছাৰক এক বিশাল হাততালিৰে স্বাগতম জনাওঁ। ধন্যবাদ। Teams, may I now request you to introduce yourselves. দলসকল, মই এতিয়া তোমালোকক নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ কৰিলোঁ। Team A member. Hello everybody and good morning. I am Arnab Gohai and this is my partner Dipali Chetri. Team A এজন সদস্য। সকলোকে সুপ্ৰভাত, মই অৰ্ণৱ গোহাঁই আৰু এওঁ মোৰ সংগী দীপালি চেত্ৰী। We are representing the East Zone and we are from CR School, Tinsukia.
আমি পূব অঞ্চলক প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি তিনচুকীয়াৰ CR স্কুলৰ পৰা আহিছোঁ। Team B, a member. Good morning everybody. We are Rehana Sultana and Pahidas from Tezpur Academy, Sonitpur. We represent the North Zone. Team B এজন সদস্য সকলোকে সুপ্ৰভাত। আমি শোণিতপুৰৰ তেজপুৰ একাডেমীৰ পৰা ৰেহানা সুলতানা আৰু পাহিদাক আমি উত্তৰ অঞ্চলক প্ৰতিনিধিত্ব কৰিম। Team C, a member. Good morning. My name is Himani Mojumdar and my friend's name is Samiran Ghosh. Team C এজন সদস্য সুপ্ৰভাত। মোৰ নাম হিমানী মজুমদাৰ আৰু মোৰ বন্ধুৰ নাম সমীৰণ ঘোষ। We have come from Dispur HS School, Kamrup Metro. Ours is the Central Zone. আমি কামৰূপ মেট্ৰৰ দিছপুৰ উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা আহিছোঁ। আমাৰ হ'ল কেন্দ্ৰীয় অঞ্চল, অৰ্থাৎ আমি কেন্দ্ৰীয় অঞ্চলক প্ৰতিনিধিত্ব কৰিম। Team D, a member. Hello everyone and good morning. I am Nomita Sinha and my partner is Rita Dole. Team D এজন সদস্য সকলোকে হেল্ল' আৰু সুপ্ৰভাত। মই নমিতা সিনহা আৰু মোৰ সংগী ৰীতা দলে। The name of our school is RKM School, Kasar. We are representing the South Zone. আমাৰ স্কুলৰ নাম RKM School, Kasar. আমি দক্ষিণ অঞ্চলক প্ৰতিনিধিত্ব কৰি আছোঁ। Team E, a member. Good morning. My name is Hazrat Ali. My partner's name is Rajen Kolita. We are from Government HS School, Borpeta, representing the West Zone. Thank you. Team E এজন সদস্য সুপ্ৰভাত। মোৰ নাম হজৰত আলী। মোৰ সংগীৰ নাম ৰাজেন কলিতা। আমি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক স্কুলৰ পশ্চিম অঞ্চলক প্ৰতিনিধিত্ব কৰিছোঁ। ধন্যবাদ। Host, thank you all. Host সকলোকে ধন্যবাদ। All the best for the quiz. Now let me introduce our scorer today. কুইজৰ বাবে সকলোকে অভিনন্দন জনালোঁ। এতিয়া মোক আজি স্কৰাৰক পৰিচয় কৰিবলৈ দিয়া। She is Aparna, a class 12 student of the organizing school. তাইৰ নাম অপৰ্ণা, আয়োজক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এজনী ছাত্ৰী। It is time now for the real action. এতিয়া আচল কৰ্মৰ সময় আহি পৰিছে। Over to our respected quiz master sir. আমাৰ শ্ৰদ্ধেয় কুইজ মাষ্টাৰ ছাৰলৈ আগবঢ়াইছোঁ। Quiz master, good morning everybody present here and good luck to all the contesting teams. Before I begin, I request the scorer to tell you the rules of the quiz competition, please. Quiz master, ইয়াত উপস্থিত থকা সকলোকে সুপ্ৰভাত আৰু সকলো প্ৰতিযোগী দলকে শুভকামনা। আমি আৰম্ভ কৰাৰ আগতে দয়া কৰি কুইজ প্ৰতিযোগিতাৰ নিয়মবোৰ তোমালোকক জনাবলৈ স্কৰাৰক অনুৰোধ কৰিছোঁ। স্কৰাৰ, থেংক ইউ ছাৰ। স্কৰাৰ, ছাৰ আপোনালৈ ধন্যবাদ। There will be 5 rounds in total. তাত মুঠ 5টা ৰাউণ্ড থাকিব। In each round, each team will get at least one direct question. প্ৰতিটো ৰাউণ্ডত প্ৰতিটো দলে কমেও এটা চিধা প্ৰশ্ন পাব বা প্ৰত্যক্ষ প্ৰশ্ন পাব। For every correct answer, you will get 10 marks and for a passed over question, 5 marks will be awarded. প্ৰতিটো সঠিক উত্তৰৰ বাবে তোমালোকে 10 নম্বৰ পাবা আৰু বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ দিয়া হ'ব। There will be no negative marks for a wrong answer. ভুল উত্তৰৰ বাবে তাত কোনো নেতিবাচক নম্বৰ নাথাকিব। Each team will get only 10 seconds to answer a question. প্ৰতিটো দলে এটা উত্তৰ দিয়াৰ বাবে মাত্ৰ 10 ছেকেণ্ড সময় পাব। The team which score the highest marks will be the winner. যিটো দলে সৰ্বাধিক নম্বৰ অৰ্জন কৰিব সেইটো দল বিজয়ী হ'ব। The winning team will represent the state in the national level quiz competition. বিজয়ী দলে ৰাষ্ট্ৰীয় স্তৰৰ কুইজ প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰিব পাৰিব। That's all. Thank you. মাত্ৰ এইখিনিয়েই। ধন্যবাদ।
কুইজ মাষ্টাৰ, থেংক ইউ অপৰ্ণা। টিমছ, আৰ ইউ ৰেডি? কুইজ মাষ্টাৰ, অপৰ্ণা, আপোনাক ধন্যবাদ। দলসকল, তোমালোক প্ৰস্তুত নে? টিমছ, ইয়েছ ছাৰ। দলবোৰ, হয় ছাৰ। কুইজ মাষ্টাৰ, কণ্টেষ্টেণ্টছ, এজ ইউ know, this quiz competition is a part of the national level quiz competition. কুইজ মাষ্টাৰ, প্ৰতিযোগীসকল, তোমালোকে জানা যে এই কুইজ প্ৰতিযোগিতাটো ৰাষ্ট্ৰীয় স্তৰৰ কুইজ প্ৰতিযোগিতাৰ এটা অংশ। So our questions will be based on our knowledge of our country, India. গতিকে আমাৰ প্ৰশ্নবোৰ আমাৰ দেশ ভাৰত সম্পৰ্কে আমাৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত হ'ব। The first round is based on the subject familiar to you all, Assam and the North-East region of India. প্ৰথম ৰাউণ্ডটো তোমালোকৰ সকলোৰে পৰিচিত বিষয়ৰ ওপৰত ভিত্তি কৰি হ'ব, অসম আৰু ভাৰতৰ উত্তৰ পূব অঞ্চল। Let's begin with an easy question. আহা, এটা সহজ প্ৰশ্নৰ জৰিয়তে আৰম্ভ কৰোঁ। I will ask you a question and give you 4 possible options. মই তোমালোকক এটা প্ৰশ্ন সুধিম আৰু তোমালোকক 4টা সম্ভাৱ্য বিকল্প দিম। You will have to select the correct answer. তোমালোকে সঠিক উত্তৰটো বাছনি কৰিব লাগিব। Here goes the first question to Team A. ইয়াত প্ৰথম প্ৰশ্নটো A দললৈ দিয়া হ'ল। The ancient name of Assam was Kamrup. অসমৰ প্ৰাচীন নাম আছিল কামৰূপ। It was also known by another name. এইটো আন এটা নামেৰেও জনাজাত। What is it? এইটো কি? অপশ্যন A কমতাপুৰ, অপশ্যন B শোণিতপুৰ, অপশ্যন C প্ৰাগজ্যোতিষপুৰ এণ্ড অপশ্যন D ৰংপুৰ। অপশ্যন A কমতাপুৰ, অপশ্যন B দিয়া আছে শোণিতপুৰ, অপশ্যন C দিয়া আছে প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন D দিয়া আছে ৰংপুৰ। টিম A প্ৰাগজ্যোতিষপুৰ ছাৰ। দল A উত্তৰ দিছে প্ৰাগজ্যোতিষপুৰ ছাৰ। কুইজ মাষ্টাৰ, এবছলিউটলি কাৰেক্ট। গুড ষ্টাৰ্ট। কুইজ মাষ্টাৰ, একেবাৰে সঠিক। ভাল আৰম্ভণি। ইউ উইল গেট 10 পইণ্টছ। তোমালোকে 10 পইণ্ট পাবা। টিম বি, নাও ইয়ৰ কুৱেশ্যন। Sukapha was the first king to establish the Ahom kingdom in Assam. টিম বি, এইবাৰ তোমালোকলৈ প্ৰশ্ন। চুকাফা প্ৰথম ৰজা আছিল যিয়ে অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল। In which year did the Ahoms come to this region of the country? Option A 1600 AD, Option B 1282 AD, Option C 1826 AD and Option D 1228 AD. আহোমসকলে কেতিয়া এই দেশৰ এই অঞ্চলত আহিছিল? অপশ্যন A 1600 খ্ৰীষ্টাব্দ, অপশ্যন B 1282 খ্ৰীষ্টাব্দ, অপশ্যন C 1826 খ্ৰীষ্টাব্দ আৰু অপশ্যন D 1228 খ্ৰীষ্টাব্দ। টিম বি, ছাৰ, ইট ইজ 1228 AD. দল বিয়ে কৈছে যে মহাশয় এইটো 1228 খ্ৰীষ্টাব্দ। কুইজ মাষ্টাৰ, কোৱাইট ৰাইট। কুইজ মাষ্টাৰে কৈছে একেবাৰে সঠিক। ইউ উইল অলছ' গেট 10 মাৰ্কছ। তোমালোকেও 10 নম্বৰ পাবা। দ্য নেক্সট কুৱেশ্যন ইজ ফৰ টিম চি। পিছৰ প্ৰশ্নটো টিম চিৰ বাবে। হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম? কোনখন দেশে অসমৰ সীমা ভাগ বতৰা নকৰে? অপশ্যন এ ভূটান, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি বাংলাদেশ এণ্ড অপশ্যন ডি অল অফ দিছ। ইয়াত অপশ্যন এত দিয়া আছে ভূটান, অপশ্যন বিত দিয়া আছে ম্যানমাৰ, অপশ্যন চিত দিয়া আছে বাংলাদেশ আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ আটাইবোৰ। টিম চি, উই থিংক ম্যানমাৰ ছাৰ। টিম চি কৈছে আমি ভাবো ম্যানমাৰ। কুইজ মাষ্টাৰ, আৰ ইউ নট চিয়'ৰ? কুইজ মাষ্টাৰ, তোমালোক নিশ্চিত নহয় নেকি? য়েছ, হয়। ইউ আৰ কাৰেক্ট। তোমালোক সঠিক। চ' 10 পইণ্টছ টু ইউ। গতিকে তোমালোকলৈ 10 নম্বৰ বা 10 পইণ্ট। নাও ইয়ৰ কুৱেশ্যন টিম ডি। এতিয়া টিম ডি তোমালোকলৈ প্ৰশ্ন।
Assam came under British rule in 1826. অসম 1826 চনত ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল। Can you tell us from whom the British government took over the administration of Assam? ব্ৰিটিছ চৰকাৰে কাৰ পৰা অসমৰ শাসনভাৰ লৈছিল সেইটো তোমালোকে ক'ব পাৰিবানে? অপশ্যন এ দ্য মোগলছ, অপশ্যন বি দ্য বেংগলীছ, অপশ্যন চি দ্য বাৰ্মিছ, অপশ্যন ডি নান অফ দিছ। ইয়াত দিয়া আছে অপশ্যন এত মোগলসকলৰ পৰা, অপশ্যন বি বঙালীসকলৰ পৰা, অপশ্যন চি বাৰ্মিছসকলৰ পৰা আৰু অপশ্যন ডি এইবোৰৰ এটাও নহয়। টিম ডি ছাৰ ইট ৱাজ ফ্ৰম দ্য বাৰ্মিছ। টিম ডি উত্তৰ দিছে ছাৰ এইটো বাৰ্মিজৰ পৰা লৈছিল। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ। কুইজ মাষ্টাৰে কৈছে সঠিক উত্তৰ 10 points to you টিম ডি। টিম ডি তোমালোকলৈ 10 নম্বৰ বা 10 পইণ্ট। All the 4 teams have started well. গোটেই 4টা দলে ভালদৰে আৰম্ভণি কৰিছে। Now your turn, Team E. This question for you. এইবাৰ তোমালোকৰ পাল টিম ই। তোমালোকৰ বাবে এই প্ৰশ্ন। Where is the তলাতল ঘৰ built by the Ahom kings located? Option A গড়গাঁও, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰংপুৰ এণ্ড অপশ্যন ডি যোৰহাট। আহোম ৰজাৰ দ্বাৰা নিৰ্মিত তলাতল ঘৰ ক'ত অৱস্থিত? অপশ্যন এ গড়গাঁও, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰংপুৰ আৰু অপশ্যন ডি যোৰহাট। টিম ই ৰংপুৰ ছাৰ। ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ। টিম ই উত্তৰ দিছে ৰংপুৰ ছাৰ। এইটো শিৱসাগৰৰ পুৰণি নাম আছিল। কুইজ মাষ্টাৰ অহ ইউ নো ইট। কুইজ মাষ্টাৰে কৈছে তুমি এইটো জানা। ফুল মাৰ্কছ টু ইউ। তোমালৈ সম্পূৰ্ণ নম্বৰ দিয়া হ'ল। উইথ দিছ উই কাম টু দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট ৰাউণ্ড। এইটোৰ পিছত আমি প্ৰথম ৰাউণ্ডৰ অন্তত উপস্থিত হৈছোহি। অল দ্য 5 teams are equally poised at 10 points each. 5টা দলে 10 পইণ্টেৰে সমানভাৱে আগবাঢ়িছে। Now we go on to the second round, which is named Get the Facts, the Nation and the States. এতিয়া আমি দ্বিতীয় ৰাউণ্ডলৈ গৈ আছোঁ, যাৰ নাম দিয়া হৈছে তথ্যসমূহ পোৱা, এই দেশ আৰু এই ৰাজ্য। This time I will start with Team E. এইবাৰ মই টিম ইৰ সৈতে আৰম্ভ কৰিম। Hope you are ready. আশা কৰোঁ তোমালোক প্ৰস্তুত আছা। Here goes the first question. We know that our country India is also known as Hindustan. What is the other name for India? ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হ'ল, আমি জানো যে আমাৰ দেশ ইণ্ডিয়া হিন্দুস্তান নামেৰে পৰিচিত। ইণ্ডিয়াৰ আনটো নাম কি? টিম ই পাছ। ই দলে প্ৰশ্নটো পাছ কৰি দিছে। কুইজ মাষ্টাৰ টিম ডি। কুইজ মাষ্টাৰে এইবাৰ টিম ডিলৈ প্ৰশ্ন কৰিছে। টিম ডি ভাৰত। টিম ডি উত্তৰ দিছে ভাৰত। কুইজ মাষ্টাৰ ইয়েছ, ভাৰত অৰ ভাৰতবৰ্ষ ইজ এনাদাৰ নেম ফৰ ইণ্ডিয়া, নেমড আফটাৰ দ্য সন অফ দুষ্যন্ত এণ্ড শকুন্তলা, হুম দ্য মহাভাৰত ক্ৰেডিটছ উইথ কনকুৱেৰিং দ্য হোল অফ দ্য নন ৱৰ্ল্ড। কুইজ মাষ্টাৰে কৈছে হয়, ভাৰত বা ভাৰতবৰ্ষ হ'ল ইণ্ডিয়াৰ আনটো নাম। দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰৰ নাম অনুসাৰে যাৰ নাম মহাভাৰত গোটেই বিশ্বজুৰি জয় কৰাৰ কৃতিত্ব অৰ্জন কৰে আৰু প্ৰখ্যাত। ৱেল টিম ডি, ইউ উইল গেট 5 points ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন। টিম ডিক কৈছে যে ভাল, বাগৰি অহা প্ৰশ্নৰ বাবে তোমালোকে 5 পইণ্ট পাবা। দ্য নেক্সট ডাইৰেক্ট কুৱেশ্যন ইজ টু ইউ টিম ডি। দ্য ইণ্ডিয়ান ফ্লেগ ইজ ৰেফাৰ্ড টু এজ তিৰংগা অৰ ট্ৰাইকালাৰ। কেন ইউ চে হোৱাই? পিছৰ প্ৰত্যক্ষ প্ৰশ্নটো তোমালোকলৈ টিম ডি। ভাৰতীয় পতাকাখন তিৰংগা বা ত্ৰয়ী হিচাপে পৰিচিত। তোমালোকে ক'ব পাৰিবানে কিয়? টিম ডি এজ ইট হেজ 3 colors, চেফৰন, হোৱাইট এণ্ড গ্ৰীণ। টিম ডি কৈছে ইয়াত 3টা ৰং আছে, গেৰুৱা, বগা আৰু সেউজীয়া। কুইজ মাষ্টাৰ এবছলুটলি, ফুল পইণ্টছ টু ইউ।
কুইজ মাষ্টাৰে কৈছে একেবাৰে সঠিক, তোমালোকলৈ সম্পূৰ্ণ পইণ্ট বা সম্পূৰ্ণ নম্বৰ। টিম চি ইউৰ কুৱেশ্যন। এতিয়া টিম চিলৈ প্ৰশ্ন। উই নো ডেট দ্য হোৱাইট ইন আৱাৰ ফ্লেগ ষ্টেণ্ডছ ফৰ পিচ এণ্ড ট্ৰুথ। হোৱাট ডাজ দ্য চেফৰন ছিগনিফাই। আমি জানো যে আমাৰ পতাকাৰ বগা ৰঙে শান্তি আৰু সত্যক বুজায়। গেৰুৱা ৰঙে কি সূচায়? টিম চি চৰি ছাৰ, পাছ। টিম চিয়ে কৈছে ক্ষমা কৰিব ছাৰ। আৰু প্ৰশ্নটো পিছৰ দললৈ পাছ কৰাই দিছে। কুইজ মাষ্টাৰ পাছ টু টিম বি। এইবাৰ কুইজ মাষ্টাৰে প্ৰশ্নটো টিম বিলৈ ঠেলি দিছে। টিম বি পাছ। টিম বিয়ে উত্তৰ দিব নোৱাৰি পাছ কৰি দিছে বা ঠেলি দিছে কুইজ মাষ্টাৰ টিম এ। এইবাৰ কুইজ মাষ্টাৰ টিম এলৈ প্ৰশ্ন কৰিছে। টিম এ, দ্য কালাৰ ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ ছাৰ। দল এ, এইটো ৰঙে সাহস আৰু ত্যাগৰ পৰিচয় দিয়ে ছাৰ। কুইজ মাষ্টাৰ ৱেল ডান টিম এ। কুইজ মাষ্টাৰে কৈছে যে খুব সুন্দৰ টিম এ। ইউ উইল গেট 5 পইণ্টছ ফৰ দিছ এনচাৰ। তোমালোকে এই উত্তৰৰ বাবে 5 পইণ্ট পাবা। নাও এ ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এতিয়া টিম বিলৈ প্ৰত্যক্ষ প্ৰশ্ন। হোৱাট ইজ দ্য নেভি ব্লু হুইল ইন দ্য চেণ্টাৰ অৱ দ্য হোৱাইট বেণ্ড অৱ দ্য ফ্লেগ কল্ড এণ্ড হোৱাট ডাজ ইট ইণ্ডিকেট। পতাকাৰ বগা অংশৰ কেন্দ্ৰত আকাশী চক্ৰটোক কি বোলে আৰু এইটোৱে কি ইংগিত দিয়ে? টিম বি পাছ। টিম বিয়ে প্ৰশ্নটো পাৰ কৰাই দিলে। কুইজ মাষ্টাৰ টিম এ। এইবাৰ কুইজ মাষ্টাৰে টিম এলৈ প্ৰশ্ন কৰিলে। টিম এ পাছ। এই দলেও প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আন দললৈ ঠেলি দিলে। কুইজ মাষ্টাৰ ইউ টিম ই। এইবাৰ কুইজ মাষ্টাৰে টিম এলৈ প্ৰশ্নটো কৰিলে। টিম ই পাছ ছাৰ। টিম ইও প্ৰশ্নটোৰ উত্তৰ নিদি আনটো দললৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম ডি। টিম ডি চৰি ছাৰ। টিম ডিয়ে ক'লে ক্ষমা কৰিব ছাৰ। কুইজ মাষ্টাৰ টিম চি কেন ইউ এনচাৰ। কুইজ মাষ্টাৰে চি দলক সুধিলে তোমালোকে উত্তৰ দিব পাৰিবানে? টিম চি উই ডোণ্ট ন' দ্য এনচাৰ ছাৰ। টিম চিয়ে ক'লে আমি ইয়াৰ উত্তৰ নাজানো ছাৰ। কুইজ মাষ্টাৰ ন' টিম কুড গিভ দ্য এনচাৰ। কুইজ মাষ্টাৰে ক'লে কোনো দলে ইয়াৰ উত্তৰ দিব নোৱাৰিলে। ইট ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্মচক্ৰ এণ্ড ইট ইজ এ হুইল উইথ 24 স্পক্স। ইয়াক অশোক চক্ৰ বা ধৰ্মচক্ৰ বোলা হয় আৰু এইটো 24টা দণ্ড থকা এটা চকা। ইট ছিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যন। এইটো ইংগিত দিয়ে যে চলাচলত জীৱন আৰু স্থবিৰতাত মৃত্যু আছে। ৱেল অপৰ্ণা, প্লিজ লেট আছ ন' দ্য স্ক'ৰ্ছ এট দ্য এণ্ড অৱ দিছ ৰাউণ্ড। ভাল অপৰ্ণা, দয়া কৰি আমাৰ এই ৰাউণ্ডৰ শেষত স্ক'ৰবোৰ জনাই দিয়া। স্ক'ৰাৰ এট দ্য এণ্ড অৱ দ্য ফাৰ্ষ্ট 2 ৰাউণ্ডছ, টিম এ হেজ স্ক'ৰ্ড 15 পইণ্টছ, টিম বি 10 পইণ্টছ, টিম চি 10 পইণ্টছ, টিম ডি 25 পইণ্টছ এণ্ড টিম ই হেজ গট 10 পইণ্টছ। স্ক'ৰাৰে ক'লে প্ৰথম দুটা ৰাউণ্ডৰ শেষত টিম এ 15 পইণ্ট, টিম বি 10 পইণ্ট, টিম চি 10 পইণ্ট, টিম ডি 25 পইণ্ট আৰু টিম ইয়ে 10 পইণ্ট লাভ কৰিছে। কুইজ মাষ্টাৰ থেংক ইউ অপৰ্ণা। কুইজ মাষ্টাৰে অপৰ্ণাক ধন্যবাদ জনালে। এট দিছ পইণ্ট টিম ডি ইজ এহেড অৱ দ্য আদাৰ টিমছ। এই মুহূৰ্তত টিম ডি অন্যান্য দলৰ তুলনাত আগুৱাই আছে। উই উইল নাও বিগেন দ্য থাৰ্ড ৰাউণ্ড উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন টু টিম বি। আমি এতিয়া টিম বিক প্ৰথম প্ৰশ্নৰে তৃতীয় ৰাউণ্ডৰ আৰম্ভণি কৰিম। ইউ মাইট ন' ডেট পোৰবন্দৰ ইজ দ্য বাৰ্থপ্লেচ অৱ মহাত্মা গান্ধী, দ্য ফাদাৰ অৱ দ্য নেশ্যন। তোমালোকে হয়তো জানা যে পোৰবন্দৰ হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মস্থান। ডু ইউ ন' ইন হুইচ ষ্টেট পোৰবন্দৰ ইজ লোকেটেড। তোমালোকে জানানে কোনখন ৰাজ্যত পোৰবন্দৰ অৱস্থিত? টিম বি উত্তৰ প্ৰদেশ ছাৰ। টিম বিয়ে ক'লে উত্তৰ প্ৰদেশ ছাৰ। কুইজ মাষ্টাৰ চৰি, ৰং এনচাৰ। কুইজ মাষ্টাৰে ক'লে দুখিত, এইটো ভুল উত্তৰ। পাছ টু টিম চি। প্ৰশ্নটো টিম চিলৈ ঠেলি দিয়া হ'ল। টিম চি মহাৰাষ্ট্ৰ। টিম চিয়ে ক'লে মহাৰাষ্ট্ৰ। কুইজ মাষ্টাৰ ন', টিম ডি। কুইজ মাষ্টাৰে ক'লে যে নহয়,
এইবাৰ প্ৰশ্নটো টিম ডি সুধিলে টিম ডি মধ্যপ্ৰদেশ কুইজ মাষ্টাৰ ইনকাৰেক্ট কুইজ মাষ্টাৰে ক'লে যে ভুল টিম ই এইবাৰ প্ৰশ্ন টিম ই সোধা হ'ল টিম ই গুজৰাট টিম ই উত্তৰ দিলে গুজৰাট কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ কুইজ মাষ্টাৰে ক'লে সঠিক উত্তৰ চ' ইউ উইল গেট 5 পইণ্টছ গতিকে তোমালোকে 5 নম্বৰ পাবা বা 5 পইণ্ট পাবা The next question goes to Team C. এইবাৰ পিছৰ প্ৰশ্নটো Team C লৈ You know that the famous marble stone monument that Taj Mahal is located at Agra. Do you know who built it and why? তোমালোকে জানা যে বিখ্যাত মাৰ্বল শিলৰ স্মৃতিস্তম্ভ তাজমহল আগ্ৰাত অৱস্থিত তোমালোকে জানানে যে এইটো কোনে তৈয়াৰ কৰিছিল আৰু কিয় Team C শাহজাহান But I don't know the reason. Quiz master, all right. Team D, can you say why? Quiz master ক'লে ঠিক আছে Team D তোমালোকে ক'ব পাৰিবানে কিয় Team D শাহজাহান built it in memory of his wife Mumtaz Mahal. Team D ক'লে শাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত এইটো নিৰ্মাণ কৰিছিল Quiz master, yes, you are right. Quiz master ক'লে যে হয় তোমালোক শুদ্ধ বা সঠিক both team C and D will share 5 points each দুটা দল C আৰু D উভয়ে 5 পইণ্টকৈ ভগাই ল'ব Now Aparna who will get the direct question Aparna এতিয়া প্ৰত্যক্ষ প্ৰশ্নটো কোনে পাব স্কোৰাৰ team D স্যাৰ স্কোৰাৰে ক'লে যে team D এ পাব স্যাৰ Quiz master okay a direct question to you team D Quiz master ঠিক আছে Team D তোমালোকলৈ এইবাৰ প্ৰত্যক্ষ প্ৰশ্ন A famous temple of the Sikh is located in Amritsar in Punjab What is it called শিখসকলৰ এটা বিখ্যাত মন্দিৰ পাঞ্জাবৰ অমৃতসৰত অৱস্থিত এইটো কি কোৱা হয় Team D গুৰুদ্বাৰা স্যাৰ Team D ক'লে যে গুৰুদ্বাৰ স্যাৰ Quiz master By what name is it known Team E Quiz master টিমে সুধিলে এইটো কি নামেৰে পৰিচিত টিমি The Golden Temple স্যাৰ টিমে উত্তৰ দিলে এইটো স্বৰ্ণ মন্দিৰ স্যাৰ Quiz master yes it was built by Guru Ram Das 5 points to you Quiz master ক'লে হয় এইটো গুৰু ৰামদাসে তৈয়াৰ কৰিছিল টিমি তোমালোকে 5 পইণ্ট পালা The next question is to you টিমি এইবাৰ পিছৰ প্ৰশ্নটো টিমি লৈ Digboi is known for its oil fields and the first oil refinery in India. Digboi তৈল ক্ষেত্ৰ হিচাপে জনাজাত আৰু ভাৰতৰ প্ৰথম তেল শোধনাগাৰ হিচাপে পৰিচিত In which state is it located? এইটো কোনখন ৰাজ্যত অৱস্থিত Team E আসাম Team E উত্তৰ দিলে অসম Quiz master correct answer Quiz master ক'লে সঠিক উত্তৰ 10 points to you তোমালোকৰ বাবে 10 নম্বৰ Direct question to Team A. এইবাৰ Team A লৈ প্ৰত্যক্ষ প্ৰশ্ন This place is known for the historic Salt March by Gandhiji in 1930. Which place am I talking about? এই ঠাইডোখৰ 1930 চনত গান্ধীজীৰ দ্বাৰা ঐতিহাসিক লোন পদযাত্ৰাৰ বাবে পৰিচিত মই কোনখন ঠাইৰ কথা কৈছো Team A পাছ A দলে প্ৰশ্নটো আনটো দললৈ ঠেলি দিলে Quiz master Team B পাছ B দলে প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰি আনটো দললৈ ঠেলি দিলে Quiz master Team C Dandi in Gujarat Team C উত্তৰ দিলে গুজৰাটৰ দাণ্ডি Quiz master absolutely right answer Quiz master ক'লে একদম সঠিক উত্তৰ 5 points for past over question বাগৰি অহা প্ৰশ্নৰ বাবে তোমালোকলৈ 5 নম্বৰ With this question this round is over এইটো প্ৰশ্নৰে এইটো ৰাউণ্ডৰ অন্ত পৰিল Can you tell us the score at this level অপৰ্ণা তুমি এই ৰাউণ্ডৰ স্কোৰসমূহ কৈ দিব পাৰিবানে স্কোৰাৰ Yes sir স্কোৰাৰে ক'লে হয় স্যাৰ বা পাৰিম স্যাৰ At the end of this round Team A remains at 15 points Team B 10 Team C score 15 Team D gets 30 and Team E has risen to 20 points
এই ৰাউণ্ডৰ শেষত এ দলে 15 পইণ্ট, বি দলে 10 পইণ্ট, চি দলে 15 পইণ্ট, ডি দলে 30 পইণ্ট আৰু ই দলে 20 পইণ্টলৈ আগবাঢ়িছে। কুইজ মাষ্টাৰ থেংক ইউ অপৰ্ণা। কুইজ মাষ্টাৰে ক'লে, অপৰ্ণা তোমালৈ ধন্যবাদ। নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ। এতিয়া চতুৰ্থ ৰাউণ্ডটো আৰম্ভ হ'ব। দ্য ফাৰ্ষ্ট কুৱেশ্যন গোজ টু টিম ডি। প্ৰথম প্ৰশ্নটো ডি দললৈ। দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়া ৰাইন'ছ কেন বি চিন হিয়াৰ। ভাৰতীয় গঁড়ৰ বৃহত্তম জনসংখ্যা ইয়াত দেখা যায়। হোৱাট প্লেচ এম আই টকিং এবাউট। মই কোনখন ঠাইৰ কথা কৈছোঁ। টিম ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। টিম ডিয়ে ক'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কুইজ মাষ্টাৰ কোৱাইট ৰাইট। কুইজ মাষ্টাৰে ক'লে একেবাৰে শুদ্ধ। ফুল পইণ্টছ টু টিম ডি। টিম ডিলৈ সম্পূৰ্ণ নম্বৰ। টিম চি এ কুৱেশ্যন ফৰ ইউ। হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ পাটনা, দ্য কেপিটেল অফ বিহাৰ। এইবাৰ টিম চিক এটা প্ৰশ্ন কৰিলে, বিহাৰৰ ৰাজধানী পাটনাৰ প্ৰাচীন নাম কি? টিম চি পাছ। টিম চি উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আনটো দললৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম বি। এইবাৰ কুইজ মাষ্টাৰে বি দললৈ প্ৰশ্ন কৰিলে। টিম বি পাছ। বি দলেও উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম এ। কুইজ মাষ্টাৰে এইবাৰ প্ৰশ্নটো এ দলক সুধিলে। টিম এ পাটলিপুত্ৰ ছাৰ। এ দলে উত্তৰ দিলে পাটলিপুত্ৰ ছাৰ। কুইজ মাষ্টাৰ টিম এ উইল গেট 5 পইণ্টছ ফৰ এ কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰৰ বাবে এ দলে 5 পইণ্ট লাভ কৰিব। ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এইবাৰ বি দললৈ প্ৰত্যক্ষ প্ৰশ্ন। দিছ টু কেপ টেম্পলছ আৰ ফেমাছ ফৰ দেয়াৰ স্কাল্পচাৰ্ছ এণ্ড পেইণ্টিংছ লোকেটেড নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ। নেম দেম। এই দুটা গুহা মন্দিৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত অৱস্থিত আৰু ইয়াৰ ভাস্কৰ্য আৰু চিত্ৰৰ বাবে বিখ্যাত। সেই দুটাৰ নাম কি? টিম বি চৰি ছাৰ পাছ। টিম বিয়ে ক'লে ক্ষমা কৰিব ছাৰ পাছ। অৰ্থাৎ প্ৰশ্নটো আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম এ। এইবাৰ কুইজ মাষ্টাৰে টিম এক প্ৰশ্ন কৰিলে। টিম এ পাছ। টিম এ উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম ই। টিম ই অজন্তা এণ্ড ইলোৰা। টিম ই উত্তৰ দিলে অজন্তা আৰু ইলোৰা। কুইজ মাষ্টাৰ এবছলিউটলি কাৰেক্ট। একেবাৰে সঠিক। কুইজ মাষ্টাৰে ক'লে একেবাৰে সঠিক। 5 পইণ্টছ টু ইউ। তোমালোকলৈ 5 নম্বৰ। দ্য নেক্সট কুৱেশ্যন টু টিম এ। ইয়াৰ পিছৰ প্ৰশ্নটো এ দললৈ। হোৱেৰ ইজ শান্তিনিকেতন। শান্তিনিকেতন ক'ত অৱস্থিত? শান্তিনিকেতন ইজ লোকেটেড নিয়াৰ কলকাতা ইন ৱেষ্ট বেংগল। শান্তিনিকেতন পশ্চিমবংগৰ কলিকতাৰ ওচৰত অৱস্থিত। কুইজ মাষ্টাৰ কোৱাইট ৰাইট। কুইজ মাষ্টাৰে ক'লে একেবাৰে সঠিক। 10 মাৰ্কছ ফৰ দ্য ডাইৰেক্ট এনচাৰ। প্ৰত্যক্ষ উত্তৰৰ বাবে তোমালোকলৈ 10 নম্বৰ। কুৱেশ্যন টু টিম ই। এইবাৰ ই দললৈ প্ৰশ্ন। ইট ৱাজ বিল্ড ইন 1193 by কুতুবুদ্দিন আইবাক located in South Delhi. What is it? এইটো কুতুবুদ্দিন আইবাকৰ দ্বাৰা 1193 চনত নিৰ্মিত দক্ষিণ দিল্লীৰ ওচৰত অৱস্থিত। এইটো কি? টিম ই ফাৰ্ষ্ট। টিম এ উত্তৰ দিব নোৱাৰি আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম ডি। কুইজ মাষ্টাৰে টিম ডিক প্ৰশ্ন কৰিলে। টিম ডি দ্য কুতুব মিনাৰ। টিম ডিয়ে উত্তৰ দিলে কুতুব মিনাৰ। কুইজ মাষ্টাৰ কাৰেক্ট। কুইজ মাষ্টাৰে ক'লে শুদ্ধ। 5 পইণ্টছ টু টিম ডি। টিম ডিৰ বাবে 5 নম্বৰ। দিছ ৰাউণ্ড ইজ অভাৰ। এইটো ৰাউণ্ড ইয়াতে সমাপ্ত হ'ল। নাও উই উইল মুভ অন টু দ্য লাষ্ট ৰাউণ্ড অফ দিছ কুইজ। এতিয়া আমি আজিৰ কুইজৰ একেবাৰে শেষৰ ৰাউণ্ডত যাম। টিমছ আৰ ইউ এনজয়িং ইউৰ চেল্ফছ অৰ ফিলিং টায়াৰ্ড। দলবোৰ তোমালোকে নিজকে উপভোগ কৰিছানে নে ক্লান্ত বোধ কৰিছা? অল টিমছ এনজয়িং আৱাৰ চেল্ফ ছাৰ। গোটেই দলবোৰে উত্তৰ দিলে আমি উপভোগ কৰিছোঁ ছাৰ। অৰ্থাৎ তেওঁলোকে কুইজৰ মাধ্যমেৰে আনন্দ কৰা বুলি ক'লে। কুইজ মাষ্টাৰ অল ৰাইট দেন। কুইজ মাষ্টাৰে ক'লে ঠিকেই আছে তেনেহ'লে।
The first question of the final round is for Team C. অন্তিম ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো C দললৈ। In which state will you find the Khasi people? তোমালোকে কোনখন ৰাজ্যত খাচী মানুহ বিচাৰি পাবা? Team C মেঘালয়া। Team C উত্তৰ দিলে মেঘালয়। কুইজ মাষ্টাৰ কাৰেক্ট 10 মাৰ্কছ। কুইজ মাষ্টাৰে ক'লে শুদ্ধ 10 নম্বৰ, অৰ্থাৎ তোমালোকে 10 নম্বৰ পালা। The next question to Team D. ইয়াৰ পিছৰ প্ৰশ্নটো Team D লৈ। Name the national tree of India. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছৰ নাম কি? Team D পাছ। Team D উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ Team E। এইবাৰ প্ৰশ্নটো কুইজ মাষ্টাৰে ই দলক সুধিলে। Team E the banyan tree বৰগছ in Assamese। ই দলে উত্তৰ দিলে বানিয়ান ট্ৰী অৰ্থাৎ বটগছ বা অসমীয়াত বৰগছ বুলি কোৱা হয়। কুইজ মাষ্টাৰ ৰাইট দ্য বানিয়ান ইজ ইণ্ডিয়াছ নেশ্যনেল ট্ৰী। কুইজ মাষ্টাৰে ক'লে শুদ্ধ, বটগছ হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছ। ইউ গেট 5 পইণ্টছ। তোমালোকে 5 পইণ্ট পালা। নাও টিম ই ইয়ৰ ডাইৰেক্ট কুৱেশ্যন। এতিয়া টিম এলৈ প্ৰত্যক্ষ প্ৰশ্ন। হুইচ ইজ ইণ্ডিয়াছ নেশ্যনেল এনিমেল? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু কি? টিম ই দ্য ৰয়েল বেংগল টাইগাৰ ছাৰ। ই দলে ৰয়েল বেংগল টাইগাৰ বুলি উত্তৰ দিলে। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ। কুইজ মাষ্টাৰে ক'লে সঠিক উত্তৰ। 10 মাৰ্কছ টু ইউ। তোমালোকলৈ 10 নম্বৰ। নাও টিম এ হোৱাট ইজ ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ? এতিয়া এই দললৈ প্ৰশ্ন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল কি? টিম এ দ্য ৰ'জ। টিম এ উত্তৰ দিলে গোলাপ ফুল বুলি। কুইজ মাষ্টাৰ চৰি আই এম এফ্ৰেড ইউ আৰ ৰং। কুইজ মাষ্টাৰে ক'লে যে দুখিত, মই ভয় কৰিছোঁ যে তুমি ভুলকে ক'লা। পাছ টু টিম বি। প্ৰশ্নটো বি দললৈ আগবঢ়াই দিয়া হ'ল। টিম বি দ্য লটাছ। টিম বি উত্তৰ দিলে লটাছ বুলি অৰ্থাৎ পদুম ফুল। কুইজ মাষ্টাৰ কাৰেক্ট। কুইজ মাষ্টাৰে ক'লে শুদ্ধ। 5 পইণ্টছ টু টিম বি। টিম বি লৈ 5 নম্বৰ। ডাইৰেক্ট কুৱেশ্যন টু টিম বি এণ্ড ইট ইজ দ্য লাষ্ট কুৱেশ্যন অফ দিছ ৰাউণ্ড। এইবাৰ বি দললৈ প্ৰত্যক্ষ প্ৰশ্ন আৰু এইটো হ'ল এইটো ৰাউণ্ডৰ শেষৰ প্ৰশ্ন। উই ন' ডেট দ্য নেশ্যনেল এন্থাম অফ ইণ্ডিয়া ইজ জন গণ মন। ইট ৱাজ কম্প'জড বাই ৰবীন্দ্ৰনাথ টেগৰ। হুৱেন ৱাজ ইট এডপ্টেড এজ দ্য নেশ্যনেল এন্থাম। আমি জানো যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হ'ল জন গণ মন। এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। এইটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া গৃহীত কৰা হৈছিল? টিম বি 1947। টিম বি উত্তৰ দিলে 1947 চনত। কুইজ মাষ্টাৰ চৰি নট কাৰেক্ট। টিম চি। কুইজ মাষ্টাৰে ক'লে দুখিত, এইটো শুদ্ধ নহয়। এইবাৰ টিম চিক প্ৰশ্ন কৰিলে। টিম চি পাছ। টিম চি উত্তৰ দিব নোৱাৰি প্ৰশ্নটো আগলৈ ঠেলি দিলে। কুইজ মাষ্টাৰ টিম ডি। কুইজ মাষ্টাৰে এইবাৰ ডি দলক প্ৰশ্ন কৰিলে। টিম ডি অন 24 জানুৱাৰী 1950। টিম ডিয়ে উত্তৰ দিলে 24 জানুৱাৰী 1950 চন। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ। কুইজ মাষ্টাৰে ক'লে সঠিক উত্তৰ। ইউ উইল গেট 5 পইণ্টছ ফৰ ইট। তোমালোকে এইটোৰ বাবে 5 নম্বৰ পাবা। এণ্ড উইথ দিছ উই কনক্লুড দিছ কুইজ কম্পিটিশ্যন। আৰু এইটোৰে আমি আজিৰ কুইজ প্ৰতিযোগিতা সামৰণি মাৰিলোঁ। অপৰ্ণা প্লিজ টেল আছ দ্য ফাইনেল স্ক'ৰ। অপৰ্ণা অনুগ্ৰহ কৰি আমাক চূড়ান্ত নম্বৰসমূহ কোৱা। স্ক'ৰাৰ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড টিম এ স্ক'ৰ ইজ 30, টিম বি 15, টিম চি 25, টিম ডি 50 এণ্ড টিম ই স্ক'ৰ্ছ 40 পইণ্টছ। এইটো ৰাউণ্ডৰ শেষত এ দলে 30 পইণ্ট লাভ কৰিছে, বি দলে 15, চি দলে 25, ডি দলে 50 আৰু ই দলে 40 পইণ্ট লাভ কৰিছে। চ' দ্য উইনাৰ অফ টুডেজ কুইজ ইজ টিম ডি। গতিকে আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী হ'ল ডি দল। কুইজ মাষ্টাৰ কংগ্ৰেচুলেশ্যনছ টিম ডি। থেংক ইউ অল।
কুইজ মাষ্টাৰে ডি দলক অভিনন্দন জ্ঞাপন কৰিলে আৰু সকলোকে ধন্যবাদ জনালে। Let's have a huge round of applause for all the teams. এতিয়া গোটেইকেইটা দলকে আমি হাততালিৰে স্বাগতম জনাও আহা। Host, so the winner of the state level school quiz competition is RKM School, Kasar. হোষ্টে এইবাৰ ক'লে যে ৰাজ্যিক স্তৰৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী হ'ল RKM School, Kasar. This team will represent the state in the national school quiz competition. এইটো দলে ৰাষ্ট্ৰীয় স্কুল কুইজ প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰিব। Congratulations and all the best wishes for the national level quiz. Thank you and goodbye. ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতালৈ অভিনন্দন আৰু শুভকামনা। তোমালোকলৈ ধন্যবাদ আৰু বিদায়।